কা বলবৎ কৰিব খোজে তেতিয়াহ'লে মানুহ আমি আকৌ ৰাজপথলৈ ওলাব। বিজেপি অসমীয়া বিৰোধী এটা চৰকাৰ। বিজেপিয়ে বিদেশীক ভাৰতলৈ আনিব খোজে আৰু ই আমাৰ অসমীয়া জাতিটোক ধ্বংস কৰিব খোজে। গতিকে যদি সঁচাকৈ কা বলবৎ হয় কা বলবৎ কৰিব খোজে তেতিয়াহ'লে মানুহ আমি আকৌ ৰাজপথলৈ ওলাব। বিজেপি অসমীয়া বিৰোধী এটা চৰকাৰ। বিজেপিয়ে বিদেশীক ভাৰতলৈ আনিব খোজে আৰু ই আমাৰ অসমীয়া জাতিটোক ধ্বংস কৰিব খোজে। গতিকে যদি সঁচাকৈ কা বলবৎ হয়, মই আজি বিধানসভাৰ মজিয়াৰ পৰা চৌহদৰ পৰা আজি অসমৰ প্ৰত্যেকজন নাগৰিকক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, আপোনালোক আকৌ সাজু হওক। আমি আকৌ ৰাজপথলৈ ওলাব লাগিব, আমি আকৌ প্ৰতিবাদ কৰিব লাগিব। অসমত প্ৰতিবাদৰ সংখ্যা কমিব খুজিছিলে। অসমত মানুহে কাৰ নিচিনা ডাঙৰ আন্দোলন, কা বিৰোধী আন্দোলনৰ নিচিনা ইমান ডাঙৰ আন্দোলন নকৰিব খুজিছিলে, কিন্তু চৰকাৰে আকৌ বাধ্য কৰিছে যে আমি আকৌ ৰাজপথলৈ ওলাব লাগিব। আমি কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ যে কা বলবৎ কৰাৰ যি প্ৰক্ৰিয়া কৰিব খোজা হৈছে, ৰূপায়ণ কৰিব খোজা হৈছে, তাক বন্ধ কৰক। কা বলবৎ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ক আৰু নহ'লে আমি সমগ্ৰ অসমবাসী ৰাইজে আকৌ আন্দোলনলৈ ওলাব লাগিব। মই অসমৰ সকলো জাতীয় সংগঠনৰ নেতৃবৰ্গক ঐক্যবদ্ধ হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। অসমৰ সকলো দল সংগঠনক ঐক্যবদ্ধ হ'বৰ কাৰণে আহ্বান জনাইছোঁ আৰু লগতে সমগ্ৰ অসমবাসী ৰাইজক মই ৰাজপথলৈ ওলাই আহি কাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে পুনৰ আকৌ এবাৰ আহ্বান জনাইছোঁ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, এই যিখন বিল আনিছে দ্য আছাম টুৰিজিম ডেভেলপমেণ্ট এণ্ড ৰেজিষ্ট্ৰেশ্যন বিল 2024, মই যদি প্ৰথম বাক্যটো কওঁ তেতিয়াহ'লে ক'ম যে খুব বেয়া সময়ত এখন দৰকাৰী বিল অনা হৈছে। খুব বেয়া সময়। আমাৰ টুৰিজিমটো এতিয়া আচলতে ডিক্লাইনিং ষ্টেজত গৈ আছে, মানে এতিয়া খুব বেয়া পৰ্যায়লৈ গৈ আছে টুৰিজিমটো। বুম এটা হৈছিলে আমাৰ হেৰিয়াৰ পাছত, টুৰিজিমলৈ বহুত আমাৰ মানুহ আহিছিলে বাহিৰৰ পৰা, কিন্তু এতিয়া খুব ডিক্লাইনিং। অসমৰ সঁচাকৈ পৰ্যটন ক্ষেত্ৰটো এতিয়া চব মই এটা এটাকৈ দেখুৱাই দিব পাৰোঁ। ৰংঘৰত কিমান কমিছে, তলাতল ঘৰত কিমান কমিছে, কাজিৰঙাত কিমান কমিছে মানুহ, মানে খুব খুব বেয়া। আৰু যিকোনো টুৰিষ্ট বিজনেছৰ লগত জড়িত থকা মানুহক সোধক যে টুৰিজিমৰ অৱস্থা বেয়া। যিবিলাকে টুৰিজিমৰ নামত ধৰক বিয়া পাতি আছে, বিয়া চিয়া পাতি আছে, মানে এনেকুৱা ফাংচনবিলাক কৰে, তেওঁলোকৰ নিচিনা ৰিজৰ্ট কেইখনমান ভালকৈ চলি আছে। তাৰ বাহিৰে টুৰিজিম বিজনেছ খুব সাংঘাতিকভাৱে বেয়া। আৰু এই যিখন বিধেয়ক আনিছে, এই বিধেয়কখন দেখিলে মানে এতিয়া এই বেয়া সময়খিনিত মানে যিখিনি মানুহ টুৰিজিমৰ লগত লাগি আছে, যিবিলাকৰ পলিটিকেল বেকিং নাই আৰু তেওঁলোকৰ কাৰণে সেই মানুহবিলাকে এতিয়া ভয় খাব, সেইটো এটা কথা। তাৰপাছত এই গোটেই বস্তুটো টুৰিজিমটো মানে এনেকুৱা হৈ গ'ল যে এই গোটেই বিধেয়কখনৰ জৰিয়তে কি কৰিব খুজিছে। এই বিধেয়কখনটো আচলতে নকল এখন। এইখন আমাৰ হিমাচল প্ৰদেশ যিখন টুৰিজিম ডেভেলপমেণ্ট এণ্ড ৰেজিষ্ট্ৰেশ্যন এক্ট 2002 তাৰ পৰা নকল মাৰিছে ডাইৰেক্টলি। নকল মাৰোঁতে বহুত বস্তু থাকি গৈছে খালি ইয়াতে। তো এইখনত কি কৰিছে বেচিকেলি এই বিলখনৰ জৰিয়তে কি কৰি পেলাইছে, মানে আমাৰ টুৰিজিম যিবিলাক অফিচাৰ, সেই টুৰিজিম অফিচাৰবিলাকক, ডিষ্ট্ৰিক্ট অফিচাৰবিলাক আগতে আছিলে কি টুৰিজিম অফিচাৰবিলাকে কোনখন টুৰিষ্ট ক্ষেত্ৰ ঠিক কৰিব লাগে তাৰ কাৰণে ক্ৰিয়েটিভলি তেওঁলোকে সৃষ্টিমূলকভাৱে বস্তুবিলাক নিৰীক্ষণ কৰি এইটো এনেকুৱা কৰিলে ভাল হ'ব। তেওঁলোকৰ ঠাইত এতিয়া তেওঁলোকৰ সেই কামটোৰ পৰা নি এতিয়া তেওঁলোকক এনফৰ্চমেণ্ট অফিচাৰ পাতি দিছে। কোনখন হোটেলত গৈ ধাপ্পা মাৰিব পাৰিব আৰু 2 টকা খাব পাৰিব, এনফৰ্চমেণ্ট অফিচাৰ পাতি দিছে। এইটো মানে এই বিধেয়কখনৰ জৰিয়তে কি কৰা হৈছে যে লাইচেঞ্চ পাৰ্মিট ৰাজ এটা টুৰিজিমত, লাইচেঞ্চ পাৰ্মিট ৰাজ এটা ডিপাৰ্টমেণ্টটোক আনি দিব খোজা কৈছে। এই বিধেয়কখনৰ মূল বস্তুটো মই পঢ়া শুনা কৰি দেখিছোঁ, যিহেতু মই নিজে টুৰিজিম ক্ষেত্ৰৰ লগত জড়িত। গতিকে দেখিছোঁ যে এই বিধেয়কখনৰ মূল বস্তুটো এইটোৱে হ'বগৈ। এইটো লাইচেঞ্চ ৰাজ এটালৈ যাবগৈ, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। সৰু সৰু আমাৰ একদম 100-200 মান ল'ৰাই বাৰ্ডিং কৰাই থাকে, টুৰিষ্ট গাইড। এই বিদেশৰ পৰা এজন মানুহ আহে, তেওঁলোকে গোটেই অসমৰ বিভিন্ন ঠাইলৈ লৈ গৈ দেখুৱাই, তেওঁলোকে এদিনত 1500 টকা, 2000 টকা, 5000 টকা এটা পায়। চবকে কৈছে যে তেওঁলোকে ছবি ৰেজিষ্টাৰ কৰিব লাগিব, তাৰ কাৰণে পইচা দিব লাগিব। এই গোটেই ৰেজিষ্ট্ৰেশ্যনটো কৰাই দিছে। এইবিলাক কৰি মানে অলপ ভয় চয় খুৱাই টুৰিজিমটোক আৰু অকণমান বেয়া কৰিবৰ কাৰণে বুদ্ধি উলিয়াইছে। আচলতে কি হৈছে, মানে অসমত বুমটো কেলে নাইকিয়া হৈ গ'ল জানেনে? এটা প্ৰধান কাৰণ হ'ল যে এই আমাৰ এই আদানী বোলা মানুহজনক যেতিয়া এয়াৰপৰ্টটো দি দিলে, গোটেই আমাৰ ফ্লাইটৰ খৰচটো বাঢ়ি গ'ল অসমলৈ।
এতিয়া বম্বেৰ পৰা এজন মানুহ গুৱাহাটীলৈ আহিবলৈ যিমান টকা লাগে তাতকৈ ভিয়েটনামলৈ যাবলৈ বম্বেৰ পৰা কম টকা লাগে অৱস্থা বেয়া সেইকাৰণে মানুহবিলাক চব ভিয়েটনামলৈ গৈছে বাহিৰৰ দেশবিলাক চাবলৈ গৈছে বিদেশ ফুৰিবলৈ গৈছে নৰ্থ ইষ্টটো চাবলৈ কি জীৱনত মানে ভাৰতৰ মানুহবিলাকৰ থাৰ্ড অপশ্যন মানুহ হয় ভাৰতলৈ অহা মানুহবিলাকৰ কাৰণে থাৰ্ড অপশ্যন নৰ্থ ইষ্টটো মোটামুটি ধৰণে এবাৰ আহিলে প্ৰথমতে এটা ছাইড থাকিলে দ্বিতীয়টো বেলেগ এটা কাশ্মীৰলৈ গ'ল দ্বিতীয়টো তৃতীয়বাৰ আমাৰ নৰ্থ ইষ্টলৈ আহে এনেকৈ ধৰণে কৰে নহয় সেই বস্তুটো এতিয়া নাইকিয়া হৈ গৈছে কাৰণ ইমান খৰচী হৈ গৈছে এয়াৰপৰ্টৰ চাৰ্জটো বহুত বেছি হৈ গ'ল আমাৰ ফ্লাইটৰ সেইটো কিবা এটা নকৰিলে টুৰিজিমটো আমাৰ খতম তাৰপিছত আগতে কি হৈছিলে নৰ্থ ইষ্টলৈ অহা মানুহবিলাক গুৱাহাটী এয়াৰপৰ্টত নামিছিলে এতিয়া গুৱাহাটী এয়াৰপৰ্টত নানামে নহয় নাগালেণ্ডলৈ যাবলৈ হ'লে ডিমাপুৰত নামিব এতিয়া অৰুণাচললৈ যাবলৈ হ'লে অৰুণাচলৰ এয়াৰপৰ্ট হৈ গ'ল শ্বিলঙলৈ যাবলৈ হ'লে বৰাপানীত এয়াৰপৰ্ট হৈ গ'ল গতিকে আমাৰ এইফালেদি গৈছিলে সেইটো মুদামৰিলে এতিয়া সেই যিটো টুৰিজিমৰ বেলেগ ধৰণৰ প্ৰব্লেম কিছুমান আহি আছে যিবিলাক বস্তু চৰকাৰে চাব খোজা নাই বুজিব খোজা নাই আৰু বুজি লৈ কিবা এটা কৰিবৰ কাৰণে ব্যৱস্থা নকৰি কি কৰিব খুজিছে ৰেজিষ্ট্ৰেশ্যনৰ নামত আৰু এটা লাইচেঞ্চ আনি আমাৰ টুৰিজিমটোক আগতকৈ আৰু বেয়া কৰিবৰ কাৰণে এই আইনখন চৰকাৰে আনিছে এইটো দুৰ্ভাগ্যজনক কথা অধ্যক্ষ ডাঙৰীয়া আচলতে টুৰিজিমে আমাৰ গোটেই অৰ্থনীতিটো একদম বদলাই দিব পাৰে আজি আপুনি চাওক যে আজিৰ দিনটোত আজি যদি চাই আমাৰ ওচৰৰ ছিকিমখনৰ এজন মানুহৰ এবছৰৰ আয় 5,20,000 টকা 2022-23 বৰ্ষত আমাৰ কিমান এইবাৰ চৰকাৰে দেখুৱালে ৰিজাৰ্ভ বেংকে দেখুৱাইছিলে 1,18,000 টকা 1,18,000 টকা এবছৰত আমাৰ ইনকাম পাৰ কেপিটা ইনকাম কিন্তু ছিকিমৰ সেই সময়ত 5,20,000 আৰু গোৱাৰ এইবিলাকৰ কাৰো বেলেগ একো ইনকাম নাই অকল টুৰিজিমৰ পৰা বেছিকেলি পইচা আহে তেওঁলোকৰ গোৱাৰ প্ৰায় 5,50,000 মান টকা হ'লগৈ আমাৰ ইনকাম এতিয়া এবছৰৰ ইনকাম মানে 1,20,000 টকা তো এই টুৰিজিমটোক আমি বিকাশ কৰি সাংঘাতিক ধৰণে আমাৰ পাৰ কেপিটা ইনকাম বঢ়াব পাৰোঁ কিন্তু তাক কৰিব নোৱাৰোঁ মোক যদি আপুনি যদি কয় যে তই টুৰিজিমটো কেনেকৈ বিকাশ কৰিবি মোক যদি কয় মই অকল ব্ৰহ্মপুত্ৰ নদীখনক লৈ অসমৰ টুৰিজিমটো বদলাই পেলাম অকল ব্ৰহ্মপুত্ৰক লৈ অকল ব্ৰহ্মপুত্ৰ একো কৰিব নোৱাৰে কেৰেলা আমি যেনেকৈ চাবলৈ যাওঁ নহয় মই অকল ব্ৰহ্মপুত্ৰক লৈ এটাকে যদি মোক অকল 5 মিনিট সময় দিয়ে মই গোটেইটো বদলাই দিম এতিয়া আপোনালোকৰ সন্মুখতে বুজাই দিম মই এতিয়া কেনেকৈ টুৰিজিমটো বদলি যাব তো আপুনি যদি গোৱালপাৰাৰ পৰা ষ্টাৰ্ট কৰিলে ঠিক আছে গোৱালপাৰাৰ পৰা যদি ষ্টাৰ্ট কৰে মই 2 মিনিট দিয়ক ছাৰ 2 মিনিট মাত্ৰ গোৱালপাৰাত যদি ষ্টাৰ্ট কৰিলে থেংক ইউ মই পুৰা থেংক ইউ আপুনি সাজেশন দিলে হয় মন্ত্ৰী শুনি আছে গৰু কালচাৰটো গোৱালপাৰাত দেখুৱাই দিম ৰাভা কালচাৰটো গোৱালপাৰাত দেখুৱাই দিম গাৰু কালচাৰটো ব্ৰহ্মপুত্ৰ দেখুৱাই দিম তাৰপিছত গুৱাহাটী গ'লে লগে লগে মই ৱাটাৰ স্পৰ্টছ মই অকণমান ক'বলৈ দিলে ভাল হয় নাই থেংক ইউ হৈ গ'ল আপোনাৰ টাইম 6 মিনিটতকৈ বেছি হৈ গ'ল হ'ব আৰু অকণমান থেংক ইউ নালাগে হৈছে ঠিক আছে আৰু বহুত স্পীকাৰ্ছ আছে থেংক ইউ স্যাৰ 1 মিনিটৰ কাৰণে মই পাৰ্টিচিপেট কৰিম থেংক ইউ 1 মিনিটৰ কাৰণে মই পাৰ্টিচিপেট কৰিম অলপ পিছত স্যাৰ 1 মিনিট এতিয়া কৰিম স্যাৰ সন্মানীয় সদস্যগৰাকীয়ে আজিৰ পৰা কেইদিনমান ধৰি অসমৰ জিডিপি পাৰ কেপিটাৰ ওপৰত এটা লেকচাৰ দি থকা শুনিবলৈ পাইছোঁ স্যাৰ নীতি আয়োগৰ আপুনি যদি এতিয়া ৰিপৰ্ট চাই মই 1 মিনিটে কম বেছি নকওঁ স্যাৰ কেৰেলা খুব প্ৰগ্ৰেছ ডেভেলপ ষ্টেট বুলি কয় কেৰেলাৰ স্যাৰ পাৰ কেপিটা ইনকাম 1,74,000 মই মানিছোঁ স্যাৰ 1,74,214 টকা এই লেটেষ্ট যিটো আমাৰ ছাৰ্ভে হ'ল 2022-2023 অসমৰ স্যাৰ তেখেতে যিটো কৈছে সেইটোৱে হয় 1,19,000 স্যাৰ এতিয়া মই ক'ব এনে এটা কাৰণহে ক'ব খুজিছোঁ স্যাৰ 2021-22 পৰা 2022-23 অসমে জাম্প কৰিছে 15% আৰু স্যাৰ কেৰেলাই জাম্প কৰিছে অনলি 6.06%। স্যাৰ কথাটো আপুনি গম পাইছেনে জিডিপি কেতিয়া কমি গ'ল জিডিপি 19